মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মা ৰাজনীতিলৈ আহিব নেকি? আহক মানুহগৰাকীৰ বিষয়ে আজি কিছু কথা জানিবলৈ যত্ন কৰোঁ। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মাক আমি বহুতেই জানো। এটা আমাৰ মনলৈ নিশ্চয় প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ ভাতৃ হিচাপে কেতিয়াবলৈ দিগন্ত বিশ্ব শৰ্মাই ৰাজনীতিত পদাৰ্পণ কৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ হিচাপে সম্যক আভাস এটা পাবলৈ আমি এই ফটোখনলৈ লক্ষ্য কৰোঁ আহক। এই ফটোখন তেখেতে যোৱা 27 মাৰ্চৰ দিনা সামাজিক মাধ্যমত আপলোড কৰিছিলে। ইয়াত দেখা গৈছে তেওঁ সপত্নীক কামাখ্যা ৰেল ষ্টেচনত অযোধ্যালৈ যোৱা ৰেলৰ বাবে অপেক্ষা কৰি আছে। মই নাজানো ভাৰতবৰ্ষত কোনোবা এনে মুখ্যমন্ত্ৰী আছেনে নাই যাৰ ভাতৃয়ে এনেধৰণে সাধাৰণ ৰেলত সাধাৰণ যাত্ৰীৰ সৈতে দূৰ ভ্ৰমণ কৰে। আপোনালোকৰ হাতত যদি তেনেকুৱা কিবা তথ্য আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কিন্তু আমি সাধাৰণতে দেখা পাওঁ মুখ্যমন্ত্ৰী নালাগে সাধাৰণ MLA এজনৰ অঙহী বঙহীও অন্য ধৰণৰ এক ভেম আৰু অহংকাৰ লৈ ঘূৰি ফুৰে। যি নহওক, মানুহজনক অধিক বুজি পাবলৈ অন্য এটা ভিডিঅ' ক্লিপ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। তাত অসম সাহিত্য সভাৰ অন্যতম স্বৰ্ণ শাখা কেতেকী সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষত তেওঁ এটা ভাষণ প্ৰদান কৰিছিল। সেই ভাষণৰ কিয়দংশ মই আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ। আহক তেওঁ কি কৈছে আমি শুনি লওঁ। আজি মানুহ মহাকাশচাৰী হৈছে, মানুহ মহাকাশলৈ গৈছে, মানুহে হেনো এদিন মংগলত চাং পাতি এক নতুন পৃথিৱী ৰচনা কৰিব, নতুন পৃথিৱী সৃষ্টি কৰিব। মই পৃথিৱীৰ প্ৰতিগৰাকী বিজ্ঞানীক শুভেচ্ছা জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ অভিযানত তেওঁলোক সফল। কিন্তু মই ইমান উদ্বিগ্ন নহয়। মংগলত মানুহে কেতিয়া পৃথিৱীত চাং পাতিব, মহাকাশচাৰী আমি কেতিয়া হ'ব পাৰিম? আজি যেনেকৈ দিল্লীলৈ গৈছোঁ, কলিকতালৈ গৈছোঁ, সেই ধৰণে মহাকাশলৈকে মানুহে কিমান সঘনে অহা যোৱা কৰিব পাৰিব বা পাৰিবনে নোৱাৰিব, মই শুভেচ্ছা জনাইছোঁ পৃথিৱীৰ প্ৰতিগৰাকী বিজ্ঞানীক। কিন্তু মই ব্যক্তিগতভাৱে তাৰ বাবে উদ্বিগ্ন নহয়। মই উদ্বিগ্ন পৃথিৱীক লৈ, মই উদ্বিগ্ন আমাৰ পৃথিৱীক লৈ। আমাক এখন ধুনীয়া পৃথিৱী লাগে। মই উদ্বিগ্ন আমাৰ পৃথিৱীক লৈ, আমাক এখন ধুনীয়া পৃথিৱী লাগে। মই উদ্বিগ্ন কেনেকৈ আমি এখন ধুনীয়া পৃথিৱী আমি হাসিল কৰিব পাৰিম। আৰু এই জগতক ধুনীয়া কৰাৰ মহামন্ত্ৰ কি হ'ব আমাৰ? বিজ্ঞানে জগতক ধুনীয়া কৰিব পাৰিবনে নোৱাৰিব? নে সাহিত্যই পাৰিব, সংস্কৃতিয়ে পাৰিব, শিল্পই পাৰিব? সেই কথাক লৈহে মই উদ্বিগ্ন। মানুহে মংগলত কেতিয়া চাং পাতিব সেই কথা লৈ মই মুঠেই উদ্বিগ্ন নহয়। যদিও মই বৈজ্ঞানিকসকলক, পৃথিৱীব্যাপী বৈজ্ঞানিকসকলক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, কিন্তু মই চিন্তিত আমাৰ পৃথিৱীক লৈ। কাৰণ পৃথিৱী বৰ্তমান এটা অভিশপ্ত সময়ৰ মাজেৰে গতি কৰিছে, এটা অভিশপ্ত সময়ৰ মাজেৰে। কিয় অভিশপ্ত যুগ? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দই কৈ গৈছে যে বৰ্তমানৰ পৃথিৱীৰ মানুহে কৈছে দেয়াৰ ইজ এ টেণ্ডেঞ্চি ইন মডাৰ্ণ টাইমছ। আধুনিক সময়ত আধুনিক মানুহৰ এটা প্ৰবৃত্তি, আধুনিক মানুহৰ মাজত এটা প্ৰবৃত্তিয়ে দেখা দিছে। সেই প্ৰবৃত্তি কি? টু ডেপ্ৰিচিয়েট দি ভেলু অফ দি বিউটিফুল। সৌন্দৰ্যৰ মূল্য হ্ৰাস কৰি, সুন্দৰৰ মূল্য হ্ৰাস কৰি তাক গুৰুত্ব দিয়া আধুনিক মানুহে, বিজ্ঞান মনস্ক মানুহে, একবিংশ শতিকাৰ যুক্তিবাদী মানুহে তাক গুৰুত্ব দিয়ে। and overstress the value of the useful. আধুনিক মানুহক বিউটিফুল নালাগে, আধুনিক মানুহক ইউজফুল লাগে। আধুনিক মানুহে উপযোগী বস্তুক অনুসৰণ কৰিছে, উপযোগী বস্তুৰ পিছে দৌৰি ফুৰিছে। অথচ আমাৰ ইয়াত ৰূপপুৰৰ জ্যোতিপ্ৰসাদে চিঞৰি গ'ল, বাৰে বাৰে চিঞৰি গ'ল। কি চিঞৰি গ'ল? সুন্দৰে যে ফুলাৰ মন্ত্ৰ, সুন্দৰে যে ফুলাৰ মন্ত্ৰ, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। ওৰেতো জীৱন,
ওৰেতো জীৱন জ্যোতিপ্ৰসাদে কেৱল সুন্দৰৰ মহামন্ত্ৰ জপ কৰি থৈ গ'ল আৰু অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰি গ'ল পৃথিৱীৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰি গৈছে পৃথিৱীৰ মানুহক এতিয়া আৰু সৌন্দৰ্য নালাগে সুন্দৰৰ পূজাৰী পৃথিৱীৰ মানুহ নহয় পৃথিৱী এতিয়া উপযোগী বস্তুৰ পিছে পিছে আৰু সেইভাৱে মই কৈছো বৰ্তমানৰ সময় এটা অভিশপ্ত সময় যিমানেই মানুহ মহাকাশচাৰী নহওক কিয় বৰ্তমানৰ সময় এটা অভিশপ্ত সময় ৰূপকৰ জ্যোতিপ্ৰসাদে ওৰেতো জীৱন চিঞৰি গ'ল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ পালো জানো জীৱনৰ অৰ্থত অভিনৱ তোৰে মোৰে আলু কৰে যাত্ৰা অৰ্থাৎ আমাৰ সমষ্টি জীৱনত এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল এটা সমষ্টি জীৱনত জ্ঞানৰ অভিযাত্ৰা এটা জ্ঞানৰ আন্দোলনৰ কথা কৈ গৈছিল আৰু ৰূপকোঁৱৰৰ প্ৰতি আমি অংগুষ্ঠ প্ৰদৰ্শন কৰিছো ৰূপকোঁৱৰে ক'লে বুলিয়ে আমি জ্ঞানৰ সাধক হ'ম নেকি নহওঁ ৰূপকোঁৱৰে ক'লে বুলিয়ে আমি জ্ঞানৰ সাধনা কৰিব নোৱাৰো উই আৰ আফটাৰ এণ্টাৰটেইনমেণ্ট উই আৰ আফটাৰ ইউজফুল কাৰণ এইটো আধুনিক যুগ মানে হ'ল আমাৰ বাহ্য যিটো জীৱনৰ যুগ বাহ্য জীৱন প্ৰবাহ যিটো আমাৰ বাহ্য জীৱন প্ৰবাহ মই আপোনালোকক এটা প্ৰশ্ন সুধিছো সাগৰৰ পাৰত আপোনালোক থিয় হৈ যদি আপোনালোকে সাগৰৰ ধুমুহা দেখা পাইছে সাগৰৰ তৰংগ দেখা পাইছে এই তৰংগৰ দ্বাৰা সাগৰৰ তলত যে মণিমুকুতা আছে অৰ্থাৎ সাগৰ যে ৰত্নগৰ্ভা সাগৰৰ উত্তাল তৰংগই পাৰে জানো দিবতাৰ বতৰা যদি সাগৰ যে ৰত্নগৰ্ভা তাৰ প্ৰমাণ পাবলৈ হলে সাগৰৰ গভীৰত ডুব মাৰিব লাগিব সাগৰৰ উত্তাল তৰংগই সাগৰৰ বিষয়ে আমাক একো জ্ঞান নিদিয়ে দৰ্শকসকল এই ভাষণটো শুনাৰ পিছত মানুহগৰাকীৰ বিষয়ে যিসকলৰ কোনো ধৰণৰ ধাৰণা নাছিলে তেওঁলোকে নিশ্চয় কিছু হ'লেও অনুমান কৰিব পাৰিছে এইবাৰ আহোঁ মূল প্ৰসংগলৈ তেওঁ ৰাজনীতিত পদাৰ্পণ কৰিবনে নাই যোৱা 30 মাৰ্চৰ দিনা দিগন্ত বিশ্ব শৰ্মাই নিজে নিজৰ সামাজিক মাধ্যমত দ্য কাষ্টডাইন প্লাছ নামৰ পৰ্টেল এটাত দিয়া সাক্ষাৎকাৰ এটা আপলোড কৰিছিলে কথা প্ৰসংগত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিবনে নাই এই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কি কৈছে আমি শুনো আহক ৰাজনীতিৰ ক্ষেত্ৰখনে মোক এটা সময়ত যেটো ৰাজনীতি বুলি ক'লে ৰাজনীতিৰ কেইবাটাও প্ৰকাৰ আছে এটা হ'ল একেবাৰে সক্ৰিয় দলীয় ৰাজনীতি এটা হ'ল ৰাজনৈতিকভাৱে মই সচেতন হৈ থাকা মই এতিয়াও ৰাজনৈতিকভাৱে সচেতন কিন্তু নিশ্চিতভাৱে সক্ৰিয় দলীয় ৰাজনীতিয়ে এতিয়া মোক আৰু মুগ্ধ নকৰে এতিয়া মোক আকৰ্ষিত নকৰে কিন্তু এটা সময়ত হয়তো মোৰ সক্ৰিয় দলীয় ৰাজনীতিৰ প্ৰতিও আকৰ্ষণ আছিল যেহেতু ময়ো ছাত্ৰ ৰাজনীতি সাংগঠনিক ছাত্ৰ ৰাজনীতি মোৰ অতীত জীৱন এটা আছে কিন্তু অন্তত 2008 চন মানৰ পিছৰ পৰা যেতিয়াৰ পৰা মই শ্ৰী তৰবিন্দৰ শিক্ষাৰে শিক্ষিত হ'বলৈ ধৰিলো মোক ৰাজনীতি মোৰ শিক্ষাৰ এটা অংগ ৰাজনীতি বিষয়বস্তু ৰাজনৈতিকভাৱে মই সচেতন ভাৰতৰ কাৰণ যেহেতু মই ভাৰতৰ লগত জড়িত আৰু শ্ৰী অৰবিন্দৰ যেটো অধ্যাত্ম পথ সেইটো জীৱনৰ পৰা ত্যাগ নহয় জীৱনৰ লগত জড়িত প্ৰতিটো বিষয়ৰ লগতে ৰাজনীতি সমাজনীতি অৰ্থনীতি শিল্প সাহিত্য সংস্কৃতি বিজ্ঞান মানৱ জীৱনৰ সৈতে জড়িত যিকোনো বিষয়ৰ সৈতেই মই সক্ৰিয়ভাৱে জড়িত কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই সক্ৰিয় দলীয় ৰাজনীতিৰ প্ৰতি মুগ্ধ অন্তত আজিৰ দিনটোলৈকে মই সক্ৰিয় দলীয় ৰাজনীতিৰ প্ৰতি এতিয়া মই আৰু মুগ্ধ নহয় কিন্তু মই ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আৰু যেহেতু কৈছে যে মই ৰাষ্ট্ৰীয়তাবাদী সংগঠনসমূহৰ লগত জড়িত কিন্তু আপুনিও নিজে নাজানে অহাকালি আপোনাৰ জীৱনৰ পৰিস্থিতি কি হ'ব ময়ো নাজানো বিকজ নোবডি হেজ সিন টুমৰো কোনেও আপোনাৰ অহাকালি দেখা নাই ভূপেন হাজৰিকাই ভাবিছিল নেকি যে তেওঁ এদিন ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে তেওঁ গুৱাহাটী লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে মানুহৰ জীৱনত বা বহু সময়ত আপুনি দেখা পাব আজি বেলেগ নালাগে বিহাৰৰ আপোনাৰ কি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আপোনাক যদি কোনোবাই লালু প্ৰসাদ যাদৱৰ বিষয়ে যদি সুধিলেহেঁতেন যে তেওঁৰ ল'ৰা কেতিয়াবা মুখ্যমন্ত্ৰী হ'বনে আপুনি হয়তো ক'লেহেঁতেন যে হয়তো পাৰে হ'ব কিন্তু তেওঁৰ পত্নীৰ ক্ষেত্ৰত ক'লে আপুনি হয়তো সিধাই নস্বাত কৰিলেহেঁতেন কিন্তু এই যে জীৱনৰ ঘটনাই তেওঁকো আনি মুখ্যমন্ত্ৰী পাতি দিছিল গতিকে আপোনাৰ কি কয় ৰাজীৱ গান্ধী এজন পাইলট আছিল স্বাভাৱিকভাৱেই যদি ৰাজনীতিৰ লগত জড়িত আছিল সঞ্জয় গান্ধী কিন্তু দেশত গৈ প্ৰধানমন্ত্ৰী হ'ল আপোনাৰ ৰাজীৱ গান্ধী ঠিক তেনেকৈ নৰসিংহ ৰাৱে যেতিয়া ৰাজনীতিৰ পৰা অৱসৰ নৰসিংহ ৰাৱে
যেতিয়া ৰাজনীতিৰ ওপৰত অৱসৰ লৈ গৈছিল তেতিয়া তেওঁক পুনৰ প্ৰধানমন্ত্ৰী হ'বৰ বাবে মাতি আনিছিল গতিকে জীৱন বিচিত্ৰ জীৱন কিন্তু আপোনাৰ যিটো জীৱনৰ যিটো হাইয়েষ্ট প্ৰেৰণা নিজৰ সেই প্ৰেৰণাৰ দ্বাৰা নিজক উদ্বুদ্ধ কৰিব লাগে আৰু গতিকে মোৰ দৃষ্টিত বৰ্তমান মোৰ জীৱনৰ যিটো লক্ষ্য হ'ল কিছু পৰিমাণে মই নিজক আধ্যাত্মিকভাৱে জীৱনটোক মণ্ডিত কৰা মই যিখিনি জানিছোঁ বুজিছোঁ যদি ঘটনাক্ৰমে মই আপোনাক 2-4টা কথা জনাব পাৰোঁ আৰু বিশেষকৈ ভাৰতৰ যিটো মহত্ব ভাৰত মোৰ বাবে কেৱল ভূমি নহয় ভাৰত কেৱল মোৰ বাবে মাটিৰ টুকুৰা নহয় ভাৰত এটা চৈতন্য এই ভাৰতৰ যিটো মহত্ব দি গ্ৰেটনেছ অফ ইণ্ডিয়া এই ভাৰতৰ মহত্ব ভাৰতীয় জ্ঞান প্ৰণালী ভাৰতৰ মহত্ব ভাৰতৰ সাহিত্য শিল্প এইবোৰৰ বিষয়ে মই নৱপ্ৰজন্মক কিছু পৰিমাণে মই জাগ্ৰত কৰিবৰ বাবে মোৰ সীমিত সামৰ্থ্যৰ মাজেৰে মই চেষ্টা কৰি আছোঁ কিন্তু কালি ভগৱানে মোৰ বাবে যদি কিবা যদি আন দায়িত্ব ৰাখি থৈ দিছে মই সেই বিষয়ে মই নাজানো কিন্তু মোক যদি আপুনি সাংবিধানিক পদ আলংকাৰিক পদবিলাক যদি আহি যায় আপুনি গ্ৰহণ কৰিবনে বুজিছোঁ আপুনিতো সেইটো কাল্পনিক এটা প্ৰশ্নৰ কথা কৈছে যদি মোৰ ওচৰত এটাটো কওঁ যে মোৰ দৰে ব্যক্তিক আজিৰ এই প্ৰতিযোগিতাৰে পূৰ্ণ এইখন পৃথিৱীত বৰ্তমান যিটো আমাৰ সক্ৰিয় দলীয় ৰাজনীতিৰ যিটো বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশত এনেধৰণৰ পৰিৱেশ মই থাকা বুলি নাভাবোঁ যে আপোনাৰ ওচৰত কোনোবাই ৰাজ্যসভাৰ আপোনাক সদস্য পাতি দিব আপোনাক ৰাজ্যপাল পাতি দিব আপোনাৰ ওচৰত কোনোবাই প্ৰস্তাৱ লৈ আহিব আৰু তেনেধৰণৰ পৰিৱেশ হয়তো আধুনিক গণতন্ত্ৰত সম্ভৱতঃ নাই আৰু যদি আপুনি কৈছে মই যদি শব্দটো কৈছোঁ কোনোবাই যদি মোক কেতিয়াবা কিবা দায়িত্ব দিবলৈ আহে মই এটা কথা আপোনাক নিশ্চিত কৰি দিছোঁ মই এনে সকলো দায়িত্ব গ্ৰহণ কৰিম যি দায়িত্ব গ্ৰহণ কৰিলে মোৰ বৰ্তমানৰ যিটো জীৱনব্ৰত মোৰ বৰ্তমানৰ জীৱনব্ৰতটো মই আৰু সমৃদ্ধভাৱে উদযাপন কৰিব পাৰোঁ তেনেধৰণৰ যদি পদ হয় মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আকৌ এনেধৰণৰ পদ মই এটাও গ্ৰহণ নকৰোঁ যি পদ গ্ৰহণ কৰাৰ পৰিণতি স্বৰূপে মোৰ বৰ্তমানৰ যিটো মোৰ অন্বেষী জীৱন মোৰ বৰ্তমানৰ যিটো মোৰ জীৱন এই জীৱনটোৰ লগত যদি মই আপোচ কৰিব লাগে তেনেহ'লে হয়তো মই তেনেধৰণৰ পদ গ্ৰহণ নকৰিম কিন্তু ভৱিষ্যতৰ কথা আপুনি যি ধৰণে নাজানে ময়ো নাজানো আপুনি এটা কাল্পনিক প্ৰশ্ন কৰিছে মই আজিৰ দিনটোৰ মোৰ যিটো চেতনা আজিৰ দিনটোৰ যিটো মোৰ বোধ এই মুহূৰ্তৰ যিটো মোৰ বোধেৰে মই সততাৰে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিছোঁ বাকী ৰাইজে কি ধৰণে গ্ৰহণ কৰিব ইট ইজ আপ টু দি উইজডম অফ ৰাইজ দৰ্শকসকলে নিশ্চয় ধৰিব পাৰিছে তেওঁ কৰি থকা কামটোত কোনো ধৰণৰ নিগেটিভ প্ৰভাৱ নপৰা কোনো কাম যদি তেওঁ পায় বা তেওঁলৈ অফাৰ কৰা হয় তেনেহ'লে তেওঁ নিশ্চয় গ্ৰহণ কৰাৰ কথা কৈছে আৰু শেষত বিষয়টো ৰাইজলৈ আগবঢ়াই দিছে সাক্ষাৎকাৰটো যথেষ্ট দীঘল কিন্তু মানুহগৰাকীক ভালদৰে বুজি পাবলৈ সাক্ষাৎকাৰটো চোৱাটো আপোনালোকে অত্যন্ত জৰুৰী সেইকাৰণে মই ডেছক্ৰিপশ্যনত সম্পূৰ্ণ সাক্ষাৎকাৰটোৰ লিংকটো অৰিজিনেল লিংকটো মই দি দিছোঁ আপোনালোকে নিশ্চয় চাব মই অনুৰোধ কৰিছোঁ মানুহজনৰ প্ৰতি যদি আপোনালোকৰ আগ্ৰহ আছে জনাৰ আগ্ৰহ আছে মানুহজনক বা কোনো ধৰণৰ আগ্ৰহ নহ'লেও তেখেতক জনাৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনলৈ গৈ সেই লিংকটো চাবলৈ নাপাহৰিব মই কেতেকীবাৰী শাখা সাহিত্য বা ৰূপালী জয়ন্তী বৰ্ষৰ সেই ভাষণটোকো ডেছক্ৰিপশ্যনতে লিংকটো দি দিছোঁ সেইটোও চাব আপোনালোকে মুঠতে মানুহজনক বুজি পাবলৈ এই দুটা লিংকেই আপোনালোকৰ বাবে যথেষ্ট হ'ব বুলি মই ভাবোঁ আজিলৈ এৰিছোঁ ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'ল সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আগলৈও এনেধৰণে উৎসাহিত কৰি গৈ থাকিব লগতে আপোনালোকৰ বহুমূলীয়া কমেণ্ট যিটোক মই অধিক গুৰুত্ব দিওঁ গুৰুত্ব সহকাৰে চাওঁ যদিও উত্তৰ দিবলৈ মোৰ সময় নাথাকে মই প্ৰতিটো কমেণ্টেই চাওঁ খুবেই উৎসাহিত হওঁ আপোনালোকে আপোনালোকৰ অভিমত কমেণ্ট বক্সত নিশ্চয় লিখিব এইটোত বুলিয়ে নহয় প্ৰতিটো ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট দিবলৈ যত্ন কৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ